ৰাজ্যৰ ধন আত্মসাতকাৰী নেতাক লপাথপা গড়কাপ্তানী অভিযন্তাক পুৰুষ মহিলাৰ ঔকিল প্ৰথমে চাওক এই দৃশ্য ইজনৰ পাছত সিজনে উপৰ্যু পৰি সোধাই চেচৰ এওঁ PWDৰ অৱসৰপ্ৰাপ্ত অভিযন্তা প্ৰবীণ ৰাজখোৱা 2011 খুমটাই সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থীৰূপে নিৰ্বাচনী যুঁজত নমা ৰাজখোৱাৰ বিৰুদ্ধে উঠিছে ঠগ আৰু প্ৰবঞ্চনাৰ অভিযোগ বিগত সময়ত বিভিন্নজনৰ পৰা টকা আৰু বাইক ধাৰে লৈ উভতাই দিয়া নাছিল স্বয়ম্ভু নেতাজনে চাহটোকে দেখিবলৈ নোপোৱা প্ৰবীণ ৰাজখোৱাক নিশা আকস্মিকভাৱে ঘেৰাও কৰিলে ৰাইজে নিশা লুকাই লুকাই এঘৰলৈ অহাৰ সময়তে দুজন মানে প্ৰত্যক্ষ কৰি টকা বাইক বিচাৰি গৰু পিটন দিলে বিধায়ক হোৱাৰ সপোন দেখা প্ৰবীণ ৰাজখোৱাক মোৰ লগত মোৰ চাইলি দেৰগাঁও চাইলিত এটা ব্যৱসায় আছে বাছৰ কাৰণত তেওঁ মোৰ লগত চিনাকি মোৰ বাইকখন আজি 1.5 বছৰ চলাবলৈ নিম বুলি আজিলৈকে তেওঁ দিয়া নাই আৰু লগত 2000 টকা লৈ গৈছিল আৰু মই ফোন কৰিলে তেওঁ মোৰ ফোনটো ৰিচিভ নকৰে আৰু ফাঁকি বোকা দি অ'ত ত'ত পলাই ফুৰে পাছত আৰক্ষীয়ে কৰায়ত্ব কৰি উদ্ধাৰ কৰিলে স্বয়ম্ভু নেতা প্ৰবীণ ৰাজখোৱাক ইপিনে দেৰগাঁৱত পিষ্টলসহ আটক 3 ডকাইত RGVN নামৰ বিত্তীয় প্ৰতিষ্ঠানটোৰ কৰ্মচাৰী অভিজিত চেতিয়াই ঋণৰ কিস্তিত লৈ অহাৰ সময়ত অস্ত্ৰধাৰী 3 ডকাইতে বাট আগচি ধৰি ধনখিনি লুটিনিয়ে এইটোৰ কাৰণে আমি কেদি তাক মানে আমি ধৰিছোঁ গাঁৱৰ ৰাইজে ধৰিছে আকৌ এই সবে ধৰিছে আহি পালে তাৰপৰা ধৰি পেলাই আপোনালোকে পুলিচক চমজাই দিছে দেৰগাঁৱৰ চগুৰিত সংঘটিত হয় এই ঘটনাক কেন্দ্ৰ কৰি নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ব্যুৰ ৰিপৰ্ট প্ৰাগ নিউজ